সকলোকে নমস্কাৰ জনাইছো মোৰ অঞ্জু বুটিক পেজৰ অন্য এটা ভিডিঅ' মাজলৈ। আৰু পৰহি আপোনালোকক এটা মই ভিডিঅ' দিছিলোঁ, যিটো ভিডিঅ' আছিলে আপোনাৰ ফেব্ৰিক কৰা মেখেলাৰ ওপৰত। আৰু সেই মেখেলাখনৰ ওপৰতো মই আগতে কিদৰে আঁকিছিলোঁ আৰু বনাইছিলোঁ তাৰ ওপৰত মই ভিডিঅ' দিছিলোঁ, কিন্তু বহুত দিন বিৰতিৰ পিছতহে মই পৰহি ভিডিঅ'টো যিহেতু প্ৰস্তুত কৰিলোঁ আৰু কৈছিলোঁ যে মই ইয়াৰ পিছত যিযোৰ কাপোৰ বনাম সেইযোৰ আপোনালোকক কেনেদৰে আঁকো মই দেখুৱাম। গতিকে ভাবিলোঁ আজি কাপোৰযোৰ আঁকো আৰু আপোনালোকক মই দেখুৱাম। মই কাপোৰযোৰ ৰংটো হৈছে এইটো, মই পৰহি দেখুৱাইছিলোঁ কাপোৰযোৰ। এইটো ৰঙত আপুনি নীলা কাৰ্বন দি পেলাই আপুনি ফুল আঁকি ফুলটো ধৰিব নোৱাৰি। গতিকে আমি তাৰ বিকল্প হিচাপে আমি বগা কাৰ্বন পাই, কিন্তু মই কাৰ্বন ব্যৱহাৰ নকৰোঁ ফুল আঁকিবলৈ। আৰু মেখেলাখন পথালি মেখেলা, মই মেখেলাখন এনেদৰে মেলি লৈছোঁ আৰু ফুলটো মই কিদৰে আঁকিম আপোনালোকক দেখুৱাম আৰু আপোনালোকেও তেনেদৰে আঁকিব পাৰিব। মই ফুলটো একদম সৰু ফুল এটা লৈছোঁ, এইটো দেখিছেনে? সৰু ফুল এটা লৈছোঁ আৰু এই ফুলটো সৰু বেজি দি খুচি খুচি একদম পুৰা ফুটা কৰি থোৱা আছে। গতিকে তাত মই অলপ ৰং আৰু ৰঙৰ লগত অকণমান কেৰাচিন তেল মিক্স কৰি পেলাই মই ফুলপাহ আঁকিম। আৰু নীলা ৰং দিলে যিহেতু ইয়াত নিজিলিকিব, মই হোৱাইট ৰং দিছোঁ। ইয়াত বগা পাউডাৰ অকণ লৈ ইয়াতে কেৰাচিন তেল অকণমান দিছোঁ, দি পেলাই মই ফুলপাহ কিদৰে আঁকিম কাপোৰযোৰত আপোনালোকক দেখুৱাম। এনেদৰে আপোনালোকে ট্ৰেচিং পেপাৰ পাব, যি ডিজাইন কৰে এনেদৰে আপোনালোকে ধুনীয়াকৈ আঁকি লৈ সৰু বেজি দি ফুটা কৰিব। মই দেখুওৱাৰ আগত আপোনালোকক এটা কথা কওঁ, মই যিখিনি আপোনালোকক ফেব্ৰিক কৰি দেখুৱাম, মই ভিডিঅ' প্ৰস্তুত কৰিবলৈ সময় নাপাওঁ কাৰণে আচলতে ইয়াৰ আগতে কৈছোঁ আপোনালোকক দেখুৱাব পৰা নাই, কিন্তু মই এতিয়াৰ পৰা চেষ্টা কৰিম ভিডিঅ' প্ৰস্তুত কৰিবলৈ। মই শিকা এইখিনি দেখিছেনে ফেব্ৰিক, ইয়াত থকা এটা এটা ডিজাইনৰ ওপৰত মই কাম কৰি আপোনালোকক দেখুৱাম। এইখন হৈছে ডিজাইনাৰ ফেব্ৰিক কোৰ্চৰ এখন শিকা কাপোৰ। প্ৰথম অৱস্থাত বহুত কৰিছিলোঁ আৰু এয়া চাদৰবিলাকত পাৰী হিচাপে দিব পাৰি। দেখিছেনে? পাটৰ কাপোৰ হওক, কাঞ্জু পাটৰ হওক, যি ডিজাইনে নকৰক আপুনি পতি হিচাপে ইয়াত দিব, পাৰী হিচাপে কৰি পেলাই তাৰপিছত আপুনি মাজত বিভিন্ন ফুল দিব পাৰিব। গতিকে আজি মই এটা চিম্পুল ডিজাইন আপোনালোকক দেখুৱাম, সৰু ফুল। গতিকে এইখন ইয়াতে বেডশ্বীটৰ ডিজাইন আছে, এয়া আপোনাৰ বেডশ্বীট বনোৱা ডিজাইন ইয়াতে আছে। এয়া দেখিছেনে? বিভিন্ন ডিজাইন আছে। গতিকে এইখিনিৰ ওপৰত আপোনালোকক দেখুৱাম। আজি মই বাৰু এতিয়া ফুলপাহ আঁকিম কিদৰে। প্ৰথমে আপোনালোকে তলত যিহেতু মেখেলাখন চিলাব লাগিব, গতিকে এনেকৈ কাপোৰটো অলপ এনেকৈ অকণমান ৰাখিব। যিহেতু চিলনিত যাব আমি ফলছ খুৱাম, নহয় জানো? গতিকে এনেদৰে এটা সমানকৈ এটা চিন দি ল'ব। ফুলপাহ আঁকোতেও যাতে বেকা নহয় মেজাৰমেণ্ট, কিন্তু মোৰ আঁকি আঁকি অভ্যাস হ'ল। আপোনালোকে অকণমান মেজাৰমেণ্ট কৰি ল'ব, জোখ এটা কৰি ল'ব। মোৰ আঁকি অভ্যাস হোৱাৰ কাৰণে মই ইমান বেছি জোখ লৈ নাথাকোঁ বাৰু। এতিয়া সৰুকৈ এখন কটন কাপোৰ লৈছোঁ আৰু ইয়াত যিহেতু কেৰাচিন তেল দিয়া আছে আৰু কালাৰ দিয়া আছে, মই এতিয়া ফুলপাহ আঁকিম। তলত এখন এনেদৰে মই টেবুলখনত এখন অকণমান বেয়া কাপোৰ পাৰি লৈছোঁ। একচুৱেলি কটন কাপোৰ ল'ব লাগে, কিন্তু মোৰ কাপোৰখন কটন নহয়। দুপাহ আঁকিছোঁ, ইয়াত দেখিছেনে? হোৱাইট কালাৰ হৈছে, গতিকে আপোনালোকে ধৰিবলৈও বহুত ভাল। এয়া আৰু এতিয়া এই দুপাহৰ মাজতে এপাহ বহুৱাই যাওক ধুনীয়াকৈ। একদম পূৰা মাজতে এপাহ সেনেকৈ বহুৱাই দিলেই হ'ল। আমি যিহেতু এনেকৈ কৰিমেই।
আজি মই আপোনালোকক আঁকিবলৈহে দেখুৱাম, মানে ফুলপাহ আঁকি লৈ লগে লগে ফেব্ৰিকটো কৰিব নোৱাৰি, যিহেতু এপাহ কেৰাচিন তেল দিয়া আছে আৰু এনেদৰে তিতা হৈ থাকিব। এয়া দেখিছেনে? গতিকে ইয়াৰ ওপৰত আপোনালোকে লগতে ফেব্ৰিকটো কৰিব নোৱাৰে। মই কৰি পেলাই দেখুৱাম, আকৌ তাৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰিম বাৰু মই কালিলৈ। আজি মই আপোনালোকক কিদৰে আঁকিছোঁ সেইটোৱে দেখুৱাই আছোঁ। আপোনালোকে কিবা জানিব লগা থাকিলে মোৰ ফোন নাম্বাৰ দিয়া থাকিব, আপোনালোকে কণ্টেক্ট কৰিব পাৰিব দেই। ইমান ধুনীয়াকৈ দেখিছেনে? ৰংটো হৈ গৈছে, ইয়াত দেখিছে? অকণমান ঘনাই ঘনাই দিছোঁ, কাপোৰযোৰ দেখিবলৈ ধুনীয়া হ'ব কৰাৰ পিছত। দুটা লাইন আঁকি হৈ গ'ল, আৰু এটা লাইন দিম মই। আপোনালোকে দেখিছেনে বাৰু? কাৰ্বন দি এপাহ এপাহকৈ আঁকি থাকিবলৈ কিমান কষ্ট, আৰু তাতে কি হয়, বিভিন্ন জেগাত লাগি যায়, আৰু কাৰ্বন দি অঁকাৰ পিছত সেইটো সহজে নাযায়। কিন্তু এইপাহ আঁকি দিলে, অঁকাৰ পিছত যদি কিবা ভুলো হয়, আপুনি এদিন থৈ দিয়াৰ পিছত মোহাৰি দিলে উৰি গুচি যাব, একো সমস্যা নহয় তাৰ পৰা। গতিকে আপোনালোকক দেখুৱাই দিছোঁ, আপোনালোকে শিকিব পাৰিব আৰু বনাব পাৰিব। আৰু কিবা জানিব লগা হ'লে মোক ফোন কৰিব, মোৰ ফোন নাম্বাৰ দিয়া থাকিব। কিবা এটা যিহেতু শিকিছোঁ, শিকা মোৰ বহুত দিন হ'ল, মই 15 চনতে শিকিলোঁ, কিন্তু এনেকৈ ভিডিঅ' প্ৰস্তুত কৰি দেখুৱাম বুলি মই ভবাই নাছিলোঁ। কিন্তু এতিয়া ভাবিলোঁ নিজৰ যিখিনি শিক্ষা সেইখিনি আনকো দি যাব লাগে, আৰু তেনেকৈ মানুহ গোটাই আনিব নোৱাৰি, যিহেতু আজিকালি ছ'চিয়েল মিডিয়াৰ যুগ। গতিকে ছ'চিয়েল মিডিয়াতে এনেদৰে ভিডিঅ' বনাই বনাই দিম, আপোনালোকে শিকিম বুলি ভাবিলে মোক কণ্টেক্ট কৰিব পাৰিব।
মই 3 লাইনেই দিম বুলি ভাবিছোঁ আৰু এতিয়া আপোনালোকক কিদৰে আঁকিলোঁ মই দেখুৱাইছোঁ। তাৰপিছত আপোনালোকে এনেকুৱা এটুকুৰ কাপোৰ ল'ব, বেয়া কাপোৰ, আৰু কাপোৰখন দি পেলাই এই ট্ৰেচিং পেপাৰখন আপোনালোকে, মোৰ চাদৰখনো আঁকিব লগা আছে, মই একেবাৰে আঁকি পেলাম। ট্ৰেচিং পেপাৰখন এনেদৰে মুচি থ'ব। যিহেতু ইয়াতে যিখিনি আমি পাউডাৰ দিছিলোঁ, পাউডাৰখিনি ফুটাখিনিত বেজি দি পেলাই যিখিনি ফুটা বনালোঁ, সেই ফুটাখিনিত সোমাই যায়, পাউডাৰটো ৰৈ থাকে, আৰু তাৰপিছত এখন ব্লক হৈ যাব ন। গতিকে এনেকৈ মুচি দিলে চাফা হৈ গ'ল, দেখিছেনে? গতিকে মই এতিয়া থৈ দিছোঁ, আৰু মেখেলাখন কিদৰে আঁকি হৈ গ'ল আপোনালোকে চাই লওক। ইয়াত দেখিছে, ধৰিব পাৰিছেনে? বগা বগাকৈ। আৰু এইখন মেখেলা যিহেতু বেঙুনীয়া কালাৰ হয়, এতিয়া ইয়াত কি কালাৰ দি ফেব্ৰিক কৰিলে উজ্জ্বল হ'ব, সেইটো এটা প্ৰশ্ন আহে। কালাৰ কম্বিনেশ্যন যিটো, ৰং মিলোৱাটো এটা বহুত ডাঙৰ কথা। গতিকে মই এইটো, ইয়াতে মোৰ ৰং আছে, ফেব্ৰিকৰ ৰং, ইয়াত দেখিছেনে? এতিয়া ইয়াতে আছে, এইটো এটা গল্ডেন, আৰু ফেব্ৰিকাইল কোম্পেনীৰ কালাৰ কৰোঁ মই। ফেব্ৰিকাইল কোম্পেনীৰ যিটো ৰং, কেমেলৰো পায়, কিন্তু মই কেমেল নকৰোঁ। ফেব্ৰিকাইলটোত এটা চিকনা থাকে, কাপোৰবিলাক দেখি ভাল লাগে। এতিয়া ফেব্ৰিকাইল কোম্পেনীৰ গল্ডেন কালাৰ, মই এপাহ গল্ডেন কৰিম। এইটো কালাৰত গল্ডেনটো ধুনীয়া হ'ব। আৰু এটা এইটো পিংক কালাৰত আছে, আৰু এপাহ পিংক কৰিম। কাপোৰযোৰ বনাই হোৱাৰ পিছত মই আপোনালোকক পিন্ধি দেখুৱাম। এইযোৰ মই নিজে পিন্ধিম, আৰু কাৰোবাৰ যদি অৰ্ডাৰ দিবলৈ মন আছে, মোৰ কাপোৰ চাব, চাই লৈ অৰ্ডাৰো দিব পাৰিব, শিকিবও পাৰিব। গতিকে আপোনালোকক দেখুৱালোঁ এইখিনি। তাৰপিছত অহাকালিলৈ মই এটা বেলেগ ভিডিঅ' এইটো কৰি দেখুৱাম। মই ইয়াতে দুপাহ কৰি আপোনালোকক দেখুৱাম, আৰু মই ৰুমাল কৰি দেখুৱাম আপোনালোকক। ৰুমালত কিদৰে মই এটা ইয়াতে বস্তু আছে, মই দেখুৱাম আপোনালোকক। এইটো এটা ফেব্ৰিক কালাৰে হয়, আৰু এইটো দি পেলাই, এইটো 3D কন বুলি কয়। এইটো ফেব্ৰিকাইল কোম্পেনীয়ে এনেকৈ দিয়ে। বহুতে চাগে নিশ্চয় জানে দেই। মই যিসকলে নাজানে তেখেতসকলৰ কাৰণেহে মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। সেইটোত দি এইটো কৰিছে, ইয়াত দেখিছেনে? এইটো এটা ডিজাইন কৰি থৈছোঁ মই। এইটো ডিজাইন কৰি আপোনালোকে চুইদাৰটো কৰিব পাৰে, চাদৰ মেখেলাটো কৰিব পাৰে। কিন্তু কালিলৈ মই এখন ৰুমালত কৰি দেখুৱাম আপোনালোকক। আৰু কালাৰখিনি হৈছে এইখিনি কালাৰ। গতিকে আপোনালোকক এটা এটাকৈ দেখুৱাই থাকিম, আপোনালোকে চাবও পাৰিব, শিকিবও পাৰিব। আৰু আজিলৈ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। সকলোকে ধন্যবাদ জনাইছোঁ।